প্ৰদান কৰা হ'ল 2021 বৰ্ষৰ বিজু ফুকন স্বীকৃতি বঁটা। শ্ৰেষ্ঠ ডিজিটেল মিডিয়াৰ বঁটা প্ৰদান কৰা হ'ল টাইম ইটক। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গুৱাহাটীত প্ৰদান কৰা হ'ল সন্মানজনক বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021। প্ৰসিদ্ধ অভিনেতা প্ৰয়াত বিজু ফুকনৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন শিতানৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় এই বঁটা। প্ৰসিদ্ধ অভিনেতাগৰাকীৰ সোঁৱৰণত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱাকে ধৰি কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী। বিশিষ্ট সাংবাদিক ৱাছবিৰ হুছেইন, গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্ত, জনপ্ৰিয় সংগীত শিল্পী জুবলীকে ধৰি কেইবাগৰাকীও ৰাজ্যৰ বিশিষ্ট ব্যক্তি। ক্ৰীড়া জগতত আগবঢ়োৱা অৱদানৰ বাবে অসম গৌৰৱ লাভলীনা বৰগোহাঁইকো প্ৰদান কৰা হয় বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021। বঁটা লাভ কৰি ভাৰ্চুৱেলি অসম গৌৰৱ লাভলীনা বৰগোহাঁই ক'লে তেওঁৰ মনৰ কথা। নমস্কাৰ, দ্য ৰয়েল এফেয়াৰ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক দ্য স্পৰ্টছ পাৰ্চন শিতানৰ ৩য়তম বিজু ফুকন সোঁৱৰণি বঁটাৰে সন্মানিত কৰাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা। ধন্যবাদ। প্ৰসিদ্ধ অভিনেতাগৰাকী সুঁৱৰি বঁটা প্ৰদান অনুষ্ঠানতেই বহু কথা কৈ গ'ল এসময়ৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া, অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱাই। বিজুদা খুব ছফ্ট হাৰ্ট, মানে খুব কোমল অন্তৰৰ, সকলোৰ লগতে হাঁহি ধেমালি কৰে। মই অকণমান গহীন, মোক মানে সাধাৰণতে ভয় কৰে, কেলে নাজানো। অন্তৰখন কোমল যদিও মোক কিবা কি কাৰণত ভয় কৰে। মোৰ এটা সাংঘাতিক ডিচিপ্লিন আছে লাইফ। যদিও অভিনয় কৰি ঘূৰি ফুৰোঁ, মোৰ য'তে ৰাতি ত'তে কাটি সেইটো মোৰ চৰিত্ৰ নহয়। মই এটা বিশেষ কিছুমান কথা মানি চলোঁ, খোৱা বোৱা। এই বেবীহঁতে জানে মই পানী লৈ ফুৰোঁ, মোৰ পৰা পানী মনে মনে নি পেলাই সেইখিনি সিহঁতি খাই দিয়ে আৰু পিছত মজা লয়। বিজুদাহঁত কিন্তু ইমান পাৰ্টিকুলাৰ নাছিলে, য'তে যি আছে তেনেকেই। আৰু মোৰ এটা কথা মনত পৰে, পিতা পুত্ৰত এটা ক্লাইমেক্সৰ চিন। মোৰ দেউতা সেইখন ঘৰত মই থাকিবলৈ নিবিচাৰোঁ। দেউতাৰ বহুত সম্পত্তি হ'ল, মই খাটি খোৱা মানুহৰ লগত থাকিবলৈ বিচাৰোঁ। সেইখন ঘৰত ডাইনিং টেবুলত বহি আপেল আঙুৰ টাঙুৰ মই চুবলৈ নিবিচাৰোঁ। সাধাৰণভাৱে যিখিনি খুৱাব পাৰি সেইখিনি দৰ্শনটো তেনেকেই অমূল্য কাকতি আৰু মুনীন বৰুৱাই তেনেকৈ চৰিত্ৰবিলাকৰ সৃষ্টি কৰিছিলে। লাষ্ট চিনটোত সাংঘাতিক চিৰিয়াছ চিন। মোৰ ভণ্টি মঞ্জুলা বৰুৱা, তাত মোৰ মা হৈছে, বিজুদা মোৰ দেউতা হৈছে, তপন আছিলে, আৰু এই মোৰ ভণ্টি হৈছিলে বেবী পূৰবী। এই চিনটোত খুব চিৰিয়াছ চিন। দেউতা, মই আজি এখন ঘৰ এৰি যাবলৈ ওলাইছোঁ, মই কিন্তু লগত একো এটা লৈ যাব খোজা নাই, একো এটা নিয়া নাই, কিন্তু তুমি সৰুতেই লিখা এটা কথা, এই কাগজখিলা তুমিয়ে লিখিছিলা, সেইটো মই তোমাৰ হাতত আজি দি যাওঁ। তুমি সেই তাত লিখা আছিল কি, এখন নিকা সমাজ গঢ়িবলৈ হ'লে প্ৰত্যেকজন মানুহৰ মনত এটা ঘৃণাৰ জন্ম ল'ব লাগিব, দুৰ্নীতি কৰা মানুহৰ প্ৰতি ঘৃণা। খুব চিৰিয়াছ চিন। বিজুদাই মাতিব লাগে মানুহ, আমি একদম চকু পানী টকুপানী উলিয়াই কৰিছে। বিজুদাই ক'লে পঞ্জু, মোৰ মানে যিটো ঘৰুৱা নাম, বৰবাদ কৰি দিলা। খুব চিৰিয়াছলি কৰি যাওঁতে বিজুদাই সেইটোতো মানে হাঁহে, খুব হাঁহে। বোলো ইমান চিৰিয়াছ চিন্তা তুমি পঞ্জু বুলি মাতি দিলা, মই যে আগৰ মোৰটো ক'ত পাম? মোক পিঠি ঠুকুৰাই কৈছে না, হ'ব হ'ব হ'ব, চিনেমাহে, নাটক নহয় নহয়, এইটো বাৰে বাৰে ল'ব পাৰি। সেইটো মোৰ প্ৰায়ে মনত পৰে সেই কথাটো।
যি কি নহওক বিজুদাৰ নামত এই অনুষ্ঠানটো আজি 3 বছৰ হৈ গ'ল সদায় আহিছোঁ মনটো ভালো লাগে আৰু খুব বেয়াও লাগে আচলতে আমিও ভবা নাছিলোঁ বিজুদা ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব যি কি নহওক তেখেতৰ স্মৃতি আমি এইদৰে ধৰি ৰাখিব লাগিব আৰু এই স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে ৰাজশ্ৰী ফুকন অংশুমান বা ৰয়েল এফেয়াৰ তেওঁলোকে যি প্ৰচেষ্টা লৈছে মই ধন্যবাদ জনাইছোঁ অনুষ্ঠানত প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীক প্ৰদান কৰা হ'ল জীৱনজোৰা সাধনা বঁটা বিশিষ্ট সাংবাদিক ৱাজবীৰ হুছেইন পৌৰ আয়ুক্ত দেৱাশিষ শৰ্মালৈ আগবঢ়োৱা হ'ল বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021 অভিনয় জগতত আগবঢ়োৱা সেৱাৰ বাবে অসম গৌৰৱ আদিল হুছেইনলৈ আগবঢ়োৱা হয় বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021 অসমৰ সংবাদ জগতত বলিষ্ঠ অৱদান আগবঢ়োৱাৰ বাবে শ্ৰেষ্ঠ ডিজিটেল মিডিয়াৰ সন্মান প্ৰদান কৰা হ'ল টাইমেইটক টাইমেইটৰ সম্পাদক ঋতুস্মিন শৰ্মা কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যই গ্ৰহণ কৰিলে এই বঁটা গ্ৰহণ কৰি টাইমেইটৰ সম্পাদক ঋতুস্মিন শৰ্মাই সুঁৱৰিলে প্ৰসিদ্ধ অভিনেতা বিজু ফুকনক যিজন ব্যক্তিৰ নামত আজি আমাক এই সন্মানটো দিয়া হৈছে সেই ব্যক্তিজনৰ নামটো ইমান গধুৰ যে আমি কথা কোৱাৰ কোনো প্ৰয়োজনে নাই অসমৰ প্ৰথমগৰাকী ছুপাৰষ্টাৰ আৰু আমাৰ দৃষ্টিত হয়তো অসমৰ একমাত্ৰ ছুপাৰষ্টাৰ যিজন বিজু ফুকন বুলি ক'লে আমি বিজু ফুকনৰ নিচিনাকৈ হেয়াৰ কাট কৰিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে থাকিব বিচাৰিছিলোঁ আজি সেইজন ব্যক্তিৰ নামত দিয়া এটা সন্মান এইটোৱে গ্ৰহণ কৰিব পৰাটো আমাৰ বাবে খুব গৌৰৱৰ বিষয় আমাক যিটো সন্মান দিলে টাইমেইটক আমি যেতিয়া টাইমেইট প্ৰথম আৰম্ভ কৰিছিলোঁ 2017-18 চনত তেতিয়া কোনো ভবা নাছিল যে ডিজিটেল মিডিয়া ইমান আগলৈ যাব আমি আটাইকেইজন ছেটেলাইট চেনেলৰ পৰা আহি ডিজিটেলত আহিছিলোঁ আপোনালোকে অভূতপূৰ্ব মৰম দিলে যাৰ বাবে এইটো ৰিকগনিশ্যন পাইছোঁ আৰু এইটো ৰিকগনিশ্যন আমাৰ কাৰণে বহুত ডাঙৰ ৰিকগনিশ্যন যিজন ব্যক্তিৰ নামত দিছে সেই নামটো যেতিয়া এই সন্মানটোৰ লগত জড়িত হৈ আছে তাৰপিছত আমাৰ কথা কোৱাৰ কোনো অধিকাৰো নাই প্ৰয়োজনো নাই অশেষ ধন্যবাদ দিছোঁ আমাক এই সন্মানৰ যোগ্য বুলি ভাবাৰ বাবে ধন্যবাদ জুবলি ফাউণ্ডেশ্যন আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্তকো প্ৰদান কৰা হ'ল বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021 ধন্যবাদ জনাইছোঁ আৰু প্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে অতি মৰমৰ শিল্পী বিজুদাৰ নামত এই যোনটো ৰেকগনিশ্যন বঁটাটি আমাক দিয়া হৈছে তাৰ বাবে বহুত বহুত ধন্যবাদ 2017ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা আমাক 4th মষ্ট ইনফ্লুৱেঞ্চিয়েল এনজিঅ'টি এৱাৰ্ড দিছিলে জুবলি ফাউণ্ডেশ্যনক যোৱা 8 বছৰ ধৰি আমি সকলোৱে কাম কৰি আহিছোঁ যথেষ্ট এটি কঠিন যাত্ৰা আচলতে কাৰণ আমি ডিচিজ অৰ্গেন ডোনেশ্যনটো আমাৰ অসমত আমি উত্তৰ পূৰ্বাঞ্চল সফল কৰাটো বিচাৰিছোঁ উদ্দেশ্য মাত্ৰ এটাই আজিকালি আপোনালোকে হয়তো জানে আপোনালোকৰ চিনাকিৰো হয়তো বহুত এনেকুৱা আছে প্ৰত্যেকটো পৰিয়ালতে কাৰোবাৰ নহয় কাৰোবাৰ অংগৰ প্ৰয়োজন হয় আৰু অংগৰ বাবে হাবাথুৰি খাবলগীয়া হয় সেই এই বিপদৰ সন্মুখীন যাতে হ'বলগীয়া নহওক তাৰ কাৰণে আচলতে জুবলি ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিছিলোঁ আমি কাম কৰা আৰম্ভ কৰিছিলোঁ দুখ এটাই যে 8 বছৰ বেছি হ'ল কিন্তু এতিয়াও আমাৰ ঠাইত অংগদান মানে ডিচিজ অৰ্গেন ডোনেশ্যন যিটো মৃত্যুৰ পাছত অংগদান কৰা যোনটো প্ৰক্ৰিয়া সেইটো এতিয়াও আৰম্ভ হোৱা নাই অকণ সময় লৈছোঁ কাৰণ আচলতে ভাল লাগিছে যে অসমত ইমান বছৰ কাম কৰাৰ পাছত অসমৰ এইটো প্ৰথম অৰ্গেনাইজেশ্যন যোনে আমাক এই স্বীকৃতিটো দিছে তাৰ বাবে আমি আচলতে অতি আনন্দিত আৰু যথেষ্ট উৎসাহ পাইছোঁ যে আগলৈ আৰু ভাল কাম কৰিব লাগিব দায়িত্বটো আচলতে আমাৰ দুগুণে বাঢ়ি গৈছে First of all, my sincere tribute to Bijuda, the greatest, by far the greatest superstar of Assamese cinema. I had a very close association with Bijuda, and I distinctly remember my last measure for a long period, that was about 2 hours, was when he came to my talk show, Talk Time with Basbir Hussain. And he was laughing so much during that discussion, Bado, that, his laughter was infectious.
হা 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 বুলি যেতিয়া মানে তেখেতে হাঁহে, that was an infectious laughter and that echoes in my mind most of the time. And he was so humble that that is a trait which everyone should perhaps emulate. বিজু ফুকন এৱাৰ্ডছৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তা, ৰাষ্ট্ৰী ভোগ সকলোকে মই এই এনেধৰণৰ তেওঁলোকে যি পদক্ষেপ ল'লে তাৰ বাবে মই তেওঁলোকৰ শলাগ লৈছোঁ তথা সকলোৰে হৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। বিজুদাৰ লগত মোৰ সৰুৰে পৰা আমাৰ এটা ঘৰুৱা সম্পৰ্ক, আমাৰ পেহী তেওঁলোকৰ ঘৰলৈ তেওঁলোকক আমি বিয়া দিছোঁ আৰু মই একেবাৰে নিশ্চয় সৰুৰ পৰা বিজুদাক লগ পাওঁ। আৰু এষাৰ কথাই মোৰ মনত আছে, স্কুলৰ ইউনিফৰ্মটো কেতিয়াবা লেতেৰা হৈ থাকিলে বা হেৰি হৈ থাকিলে সদায় এটা কথা কৈছিলে, এই লেতেৰা ইউনিফৰ্ম পিন্ধি নাযাবি, সদায় এটা কথা মনত ৰাখিবি তহঁতি যে লেতেৰা কাপোৰ সাজ যদি পিন্ধি যাওঁ তোক যোনজন মানুহে লগ পায় সেইটো বেয়া বুলি ক'ব। তাৰপিছত ডাঙৰ হৈ অহা সময়ত প্ৰতিটো হেৰিতে ঘৰত উৎসৱে পৰৱে বিজুদাক লগ পাইছিলোঁ। আজি বিজুদাৰ এই দিনটোত আজি বিজুদালৈ মনত পৰিছে, মই খালি এষাৰ কথা ক'ব বিচাৰোঁ। আজি বিজুদা এজন অন্যতম আমাৰ বাবে চিৰস্মৰণীয় এজন চিৰনমস্য এজন ব্যক্তি। অসমীয়া চিনেমা জগতৰ প্ৰসিদ্ধ অভিনেতা প্ৰয়াত বিজু ফুকনৰ সোঁৱৰণত আগবঢ়োৱা বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021 ৰাজ্যখনৰ ভিতৰতে উল্লেখযোগ্য। সংগীত, অভিনয়, সাংবাদিকতাকে ধৰি চিকিৎসা জগতলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে কেইবাগৰাকী চিকিৎসককো প্ৰদান কৰা হ'ল বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড 2021। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।